নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ নহয়, এই মহাভাৰত গৈছিলোঁ অন্নপ্ৰশন এটি খাবলৈ, তো সেইদিনাখন দিব নহ'ল, তো আজি দিলোঁ আপোনালোকৰ ওচৰত। বহুতেই বাৰু মহাভাৰত মন্দিৰ দেখিছে, তথাপিও মই যিবিলাকে দেখা নাই তেওঁলোকক অকণমান দৰ্শন কৰি দিওঁ। এই দেখিছে নহয় মহাভাৰত মন্দিৰ বহুত ভাল লাগে, আজিকালি বহুত ধুনীয়া হ'ল, চাফ চিকুণ হ'ল। ইয়াতে টাইম কটাই অকণমান বহুত ভাল লাগে। ইয়া দেখিছে দেখিছে এইকেইদিন এজনী মোৰ লগৰ হয়, তাই দেলহিৰ হয়, তাইয়ে জানে ইয়াতে কি কৰে, ময়ে নাজানো। চাওকচোন বহুত বেয়া কথা হৈছে বাৰু, আমি অসমৰ ছোৱালী হয় আমিয়ে ক'ব নোৱাৰোঁ। আচলতে মই তেজপুৰত বিয়া হৈ আহি এবছৰ থাকি তাৰপিছত আৰু মই হাজবেণ্ডৰ কৰ্মসূত্ৰে বাহিৰতে গুচি গ'লোঁ, তো সেইকাৰণে কেতিয়া আহিলেই সেনেকৈ অহা নহয়, তো সেইকাৰণে দেখিছোঁ মই ইমানখিনি নাজানো। এয়া দেখিছে নহয় আজিকালি এয়া চেণ্ডেল থোৱা জেগা ইমান ধুনীয়া বনাই দিছে। আগতে বাৰু চাইডে চাইডে থ'ব লগা আছিলে, এতিয়া বহুত চাফ চিকুণ হৈ গ'ল, চব মানে জেগাই জেগাই মানে দেখিছে ধুনীয়া চেণ্ডেল থোৱা জেগাও বনালে। ব'লক অকণমান ভিতৰলৈকে দেখাই লৈ আহোঁ। মই বাৰু বেছি ভিতৰলৈকে নাযাওঁ, আচলতে আগতে আমি যেতিয়া পূজা পাতল কৰিব আহোঁ তেতিয়া একো নোখোৱাকৈ আহোঁ, তো অন্নপ্ৰশনত আহিছোঁ আৰু দেৰিকৈও আহিছোঁ, মানে এতিয়া অকণমান কিবা কিবি খাই আহিলোঁ, সেইকাৰণে মই বেছি ভিতৰলৈকে নাযাওঁ। আপোনালোকক অকণমান দূৰৰ পৰাই দৰ্শন কৰি দিওঁ, কেতিয়াবালৈকে পাৰিলে বাৰু আপোনালোকক নিশ্চয় ভিতৰখিনি দেখাম। বহুত ধুনীয়া লাগে ভিতৰত গৈ যেনেকৈ ক'ৰবাত বেলেগ দুনীয়াত সোমাইছোঁ এনেকুৱা লাগে। দেখিছে এই লিংগটো ইমান ধুনীয়া ডাঙৰ, নিশ্চয় আপোনালোকক এদিন ভালকৈ দেখাম। যিবিলাকে দেখা নাই তেওঁলোকক মই এদিন নিশ্চয় দৰ্শন কৰাম। এয়া দেখিছে ইয়াতে ইমান ধুনীয়া হৈ গ'ল। এই ছাইডতে অকণমান ছাইডত ইফালে আপোনাৰ আজিকালি চাকি জ্বলোৱা জেগা কৰি দিছে। এইখিনিত আগতে আপোনাৰ বহুত লেতেৰা পেতেৰা হয়তো, ধুনীয়াকৈ এইখিনি চাকি জ্বলোৱা জেগা কৰি দিছে, আৰু এইখিনিতে খিচিৰি প্ৰসাদৰ যোগাৰ এইখিনিতে হয়, আৰু খোৱা লোৱাখিনি আপোনাৰ অকণমান ছাইডত হয়। আপোনাৰ বিয়া হওক, বাৰ্থডে হওক, অন্নপ্ৰশন হওক, যি হওক আপুনি ইয়াতে পাতিব পাৰে। খোৱা বোৱাবিলাক এইখিনিতে হয়, আৰু বহি খাব লাগে তলত, ভাল লাগে। তথাপিও মানে আমি মোৰ কঁকালৰ বিষ থকাটো অকণমান কষ্ট হয়, তথাপিও বাৰু এইবিলাক অভিজ্ঞতা হৈ থাকিব লাগে নহয় জানো। বাৰু ধন্যবাদ আজি।